আজি মানে কিছুমানৰ এই 1500 টকীয়া ভক্তবিলাকৰ মানে গাটো আজি খুব বেছি পুৰিব মানে এই ভিডিঅ'টো আপলোড দিয়াৰ পিছত ময়ো সোণোৱাল সমাজৰ এজন যুৱক হয় ময়ো সোণোৱালৰ উন্নয়ন বিচাৰো ময়ো সোণোৱাল সমাজৰ ভালটো বিচাৰো বা ময়ো সোণোৱালৰ প্ৰতি সোণোৱাল কছাৰী মানুহৰ প্ৰতি মোৰ দায়িত্ব আছে মোৰ দায়বদ্ধতা আছে ময়ো বুজি পাওঁ গতিকে আমাৰ সোণোৱাল সমাজৰ কিছুমান দালাল আছে মানে দালাল প্ৰকৃতিৰ মানুহ আছে তেখেতসকলে বিজেপিৰ লগত আছে যদিও থাকক তাত আমাৰ ক'ব লগা একো নাই যোন দলক ভাল পায় সেই দলত থাকক আমাৰ মাত মাতিব লগা একো নাই কিন্তু আপোনালোকে এদিনো মুখ্যমন্ত্ৰী ডাঙৰীয়া এখন স্মাৰক পত্ৰ দিব নোৱাৰিলে যে বাইঠক উৎসৱটো চৰকাৰীভাৱে বন্ধ ঘোষণা কৰিব লাগে আপোনালোকে নোৱাৰিলে সেইটো আপোনালোকে আৰু নোৱাৰিব আৰু এটা কথা সেই লুইনজ্যোতি গগৈ ডাঙৰীয়াই যে খিলঞ্জীয়া ভূমিপুত্ৰ সোণোৱালসকলৰ বাইঠো উৎসৱটো চৰকাৰীভাৱে বন্ধ ঘোষণা কৰিব লাগে তেখেতে ক'ব লগা হৈছে তাকো আমাৰ বাইঠো পূজা দিনাখন সেই উৎসৱৰ দিনাখন লুইনজ্যোতি গগৈ ডাঙৰীয়াই মুখ্যমন্ত্ৰী ডাঙৰীয়াক প্ৰশ্ন কৰিব লগা হৈছে কথাটো উত্থাপন কৰিব লগা হৈছে গতিকে ইমানেই দুৰ্ভাগ্যজনক কথা এই গতিকে এই দুজন তিনজন কেইজনমান এই দালাল প্ৰকৃতিৰ মানুহ কাৰণে গোটেই সোণোৱাল ৰাইজৰ উন্নয়নটো স্থগিত হৈ গৈছে মানে একদম তললৈ গুচি গৈছে আকৌ বাৰম্বাৰ কৈছো কিছুমানে গা পৰিব সত্যটো সদায় ক'বই লাগিব কাৰণ সঁচাটো সদায় উত্থাপন কৰিবই লাগিব মিছাটো মিছা ক'বই লাগিব সঁচাটো সঁচা ক'বই লাগিব যদি কোনোবাই মিছাটো সঁচা বুলি কয় বা সঁচা বুলি কয় সেইটো কম জানো সেইটো কেতিয়াও সম্ভৱ নহয় এখন দেশত প্ৰত্যেকৰে অধিকাৰ আছে সঁচাটো কোৱাৰ গতিকে সঁচাটো ক'বলৈ চেষ্টা কৰিছো কোনোবাই বেয়া পালে ক'ব লগা একো নাই আৰু এটা কথা মই আপোনালোকক কওঁ ইন্টাৰেষ্টিং চাওক এইখন চৰকাৰে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ে 370 কোটি টকা 4 বছৰত বিজ্ঞাপনৰ নামত খৰচা কৰিছে নিজৰ পৰিয়ালৰ সংবাদ মাধ্যমত 21 কোটি টকা খৰচা কৰিছে আপুনি কৰি থাকক তাত ক'ব লগা নাই 370 কোটি টকা যে আপুনি খৰচা কৰিলে যদি 70 কোটি কৰি 300 কোটি টকাটো যদি আজি সেই যে সচলত যে পলিটেকনিকৰ যে শিক্ষা গুৰুসকলে প্ৰতিবাদ কৰি আছে তেহেতক যদি সেই 300 কোটিটো দিয়াহেঁতেন তেনে কাম দিলেহেঁতেন বা সেই সৰু চাকৰি কৰা অংগনবাদীৰ নিচিনা বা NHCMৰ আণ্ডাৰত কাম কৰা যিসকল কৰ্মী আছিল তেখেতসকলক যদি সেই পইচাটো দিলেহেঁতেন তেতিয়া চাগে অলপ সকাহ পালেহেঁতেন নথুবা যদি যিসকল অসমৰ নিবনুৱা যুৱক যুৱতী আছিল সেইসকলক যদি আপুনি দিলেহেঁতেন বা সেইসকলক যদি আপুনি সেই 300 কোটি টকাটো যদি আপুনি তেখেতসকলৰ একাউণ্টত দিলেহেঁতেন তেন্তে এটলিষ্ট অকণমান সকাহ পালেহেঁতেন 2500 টকা ষ্টুডেণ্ট এটাক দি আপুনি বা ল'ব গ'লে নহ'ব আপুনি চাগে নাজানে মই আপোনাক শুধৰাই দিছো আপোনাক মই বুজাই দিবলৈ চেষ্টা কৰিছো এজন ষ্টুডেণ্টে যেতিয়া কলেজলৈ যায় বাছৰ ভাড়া মিলাই দিনটোৰ ভাড়া মিলাই কিমান খৰচা হয় জানে আপ এণ্ড ডাউন ডাঙৰ পিজ্জা বাৰ্গাৰ বাদ দিছো KFC বাদ দিছো ডমিন'জ বাদ দিছো এখন পৰঠা খাব গ'লে 30 টকা গাড়ী ভৰা 30 টকা 60 টকা কিমান হ'ল মহোদয় 90 টকা 10 টকা পকেটত আহে মানে ঘৰৰ পৰা গাড়ী পাৰ্কিঙত নামাৰ পৰা তাৰপিছত টমটমত যাবলৈ সেই 10 টকা 100 টকা খৰচা 100 টকা হ'লে এক মাহত ল'ৰাজনৰ খৰচা কিমান হয় জানে মামা কিমান হয় কওকচোন এতিয়া আপোনাক মই কি হিচাপ দিম কওক 100 টকা হ'লে মাহত 3000 টকা হৈ আছে হয় না 3000 টকাৰে আপুনি দিব 2500 টকা এজন গাড়ীত যোৱাটো বাদেই দিছো আপুনি যেহেতু নেকি ছাত্ৰীসকলক আপুনি স্কুটি দিছে তো ল'ৰাবিলাকেনো কিয় ৰৈ থাকিব ভাগিনবিলাকে কিয় ৰৈ থাকিব গতিকে ভাগিনবিলাকে বাইক লৈছে দামী সেই ভাগিনবিলাকৰ বাইকৰ মাইলেজবোৰ চাব আপুনি সেই মাইলেজ আপ ডাউন কৰিবৰ কাৰণে মানে 20 কিলোমিটাৰ আপ ডাউন কৰিবৰ কাৰণে 200 টকা তেল লাগে সেইটো আপুনি বুজি নাপায় সেই পৰিয়ালটোৱে ভুক্তভোগী বা সেই পৰিয়ালে বুজি পায় বুজিছে গতিকে 200 টকা তেল ভৰাই আপ এণ্ড ডাউন কৰিব লাগে ঘৰৰ পৰা